নমস্কাৰ বন্ধু বান্ধৱীসকল, মই যোৰহাট ভগামঘৰ ৰূপান্তৰ। হয়, এতিয়া মেইন কাহিনীটো হ'ল কি, আমাৰ শিৱৰাত্ৰি উপলক্ষে এখনি মানে আমি ভাওনা পতাৰ সিদ্ধান্ত কৰিলোঁ আমাৰ গাঁৱৰে যুৱকসকলে। প্ৰথমে আমাৰ দাদাকে মই কৈছোঁ। হয় হয়, আপোনাৰ পৰিচয় দিয়ক। আমি শিৱৰাত্ৰি উপলক্ষে সমূহ ভগামুখবাসীৰ সহযোগত হয় দক্ষযজ্ঞ নাটভাগী উপস্থাপন কৰিবলৈ লৈছোঁ। সকলো আহিব, চাবহি, উপভোগ কৰিবহি। হয়, সকলো আমাৰ বিভিন্ন ঠাইৰ পৰা আমি মাতিছোঁ অভিনেতাসকল। হয় সকলো আহিছে। আমাৰ যদু দা আছে আমাৰ কাষত। যদু দত্ত, যাৰ নামেই পৰিচয় কাকো ক'বই নালাগে। যদু দত্তৰ কণ্ঠৰ সুৰে বহুতক মানে কিমান মানে মনোমুগ্ধ কৰিছে। হয় হয় হয়, গম পাইছোঁ। আৰু লগতে আমাৰ এই দাদা নৱজ্যোতি, নাৰদৰ কণ্ঠত গোটেই অসম তল ওপৰ লগোৱা, নহয় জানো? নিশ্চয় নিশ্চয়। হয় হয়, ৰাইজৰ আশীৰ্বাদত প্ৰভুৰ কৃপাত আমি কৰি আছোঁ। আৰু এইবাৰো আমাৰ ভগামুখবাসীৰ সহযোগত মহাশিৱৰাত্ৰি উপলক্ষে ভাগি আমি দক্ষযজ্ঞ নাট কৰিবলৈ লৈছোঁ। বিভিন্ন ঠাইৰ পৰা আমাৰ ভাৰীসকল আহিব। আশা কৰিছোঁ নাটকখন ভাল হওক। আৰু নতুন নতুন ভাৰীও আছে, নশিকা আৰু ভাৰী আমি সকলোকে লৈ আৰম্ভ কৰিছোঁ। আৰু সকলো আহিব আৰু ইয়াৰ জৰিয়তে অসমবাসীৰ ওচৰত আমি শ্ৰদ্ধা ভক্তিৰ সেৱা নিবেদন কৰিছোঁ। হয়, য'ত দা আপোনাৰ পৰিচয়টো আপোনাৰ নিজ মুখে ক'লে সুবিধা হ'ব। মোৰ নাম যদুমণি দত্ত। হয়, আৰু মোৰ ঘৰ আমাৰ শিৱসাগৰ কালুগাঁৱৰ, মোৰ কঁঠালবৰীয়া কয়। হয় হয়, ৰাইজৰ আশীৰ্বাদ আচলতে আশীৰ্বাদ থাকিব লাগিব। ময়ো বিয়াত হেঁপাহ আছিল, বিয়াত লগ পোৱাৰ আশা আছিল। হয়। আজি কিন্তু নিজৰ জেগাতে মই আপোনাক আনিবলৈ পাই বিয়াত সুখী হৈছোঁ। লগতে মানে কি হ'ল, মোৰ ককাইদেউ প্ৰশান্ত দাস ডাঙৰীয়াদেৱে বহুত সহায় কৰিছে। সেইকাৰণে আপোনাক আমি আনিবলৈ সক্ষম হৈছোঁ। হয়, আচলতে আপোনালোকে আশীৰ্বাদ কৰি যাব যাতে আগলৈ আৰু মানে সুন্দৰভাৱে পৰিৱেশন কৰিব পাৰোঁ। হয়, আৰু ৰাইজৰ আশীৰ্বাদ মৰম মেইন, তেতিয়াহে আমি আগুৱাই যাব পাৰিম। কোনো ক্ষেত্ৰতে পাছ পৰা নহয়, গোটেই অসমত তল ওপৰ লগোৱা। এয়া যদু দত্ত আৰু এয়া নৱজ্যোতি কলিতা, সকলোৱে চিনি পায়। নাৰদৰ কণ্ঠত নৱজ্যোতি কলিতা আৰু যদু দত্তৰ দোহাৰ মানে মুখ্য বায়ন সকলোতে মানে হয় হয়, সকলোতে আগৰণুৱা হৈ আহিছে এওঁ। হয়, এতিয়া আমাৰ ককাইদেউ আপুনি ডেটটো কওক, কেতিয়ালৈ আমাৰ পৰিছে? ফেব্ৰুৱাৰী বৃহস্পতিবাৰ আহিব। হয় হয়, ককাইদেউ কিবা এটা ক'ম বুলি ভাবিছিলে যদু দাই? নাটভাগ মানে পাৰিলে আমি লাইভ দিব চেষ্টা কৰিম। হয় 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 হয়, মোৰ এটা চেনেল আছে। হয়, চেনেলটোৰ নাম ৰাইজক অকণ যদু জনাওক। দত্ত অফিচিয়েল বুলি আছে। হয়, যদি লাইভ হয় বা ফেচবুকত আকৌ যদু মণি বুলি আছে। হয় হয়, ইভাগে আপুনি মোৰ পাই আছে ৰূপান্তৰ 2.0, নহয় জানো? হয় হয় হয়, গম পাইছোঁ। আজি পাই বহুত ভাল লাগিল। তাৰপৰা নৱদাকো মই পাই ভাল লাগিল। এওঁলোকৰ সময় অভাৱ, কিন্তু আজি অকণমান ব্যস্তৰ মাজতে মই থাপ মাৰি এওঁলোককো সময় অকণ উলিয়াই ময়ো মোৰ মনৰ কথা দুআষাৰ কৈ ৰাইজকো সকলোকে নিমন্ত্ৰণ জনালোঁ, নহয় জানো? আপোনালোকে আপোনাৰ পৰা ৰাইজক লাইভতো চাবলৈ পাব। হয় হয়, সকলোকে আমি নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ ধন্যবাদ। ধন্যবাদ।